নমস্কাৰ ছাৰ বাইদেউসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ খুব কম খৰচত আৰু সোনকালে একেবাৰে সিম্পল কেইটামান TLMৰ আইডিয়া যেটো আপোনালোকে বিভিন্ন জায়গাত প্ৰদৰ্শন কৰিব পাৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰে প্ৰথমটো এটো হ'ল ইয়াত আপুনি আগৰ আৰু পাছৰ সংখ্যাৰ ধাৰণা দিবলৈ এই TLMটো অতি সহজে তৈয়াৰ কৰিব পাৰিব। এটো হ'ল এটা নাম্বাৰ আইসক্রিম, অৰ্থাৎ ইয়াত নাম্বাৰ বিলাকৰ ধাৰণা দিবলৈ সৰু ল'ৰা ছোৱালীক এনেকে বনাব পাৰিব। ইয়াত দেখিব পাৰিছে এক্সপ্লেইন কৰিবলৈ একো নাই, অতি সহজতে আপোনালোকে এটো বনাব পাৰিব। যুগৰ ধাৰণা দিবলৈ এই TLMটো বনাব পাৰিব। ইয়াত চাক একেবাৰে কম কষ্টৰ বস্তু ব্যৱহাৰ হৈছে, ডিসপোজেল কাপ আৰু কিছুমান অকল ৰঙীন পেপাৰ আৰু বেছি একোৱে নাই ইয়াত আৰু এটা আগৰ সংখ্যা আৰু পাছৰ সংখ্যাৰ ধাৰণা দিয়াৰ বাবে এটি ধুনীয়া TLM একেবাৰে সহজ। আপোনালোকে ছবিটো চাব, এটা পখিলা বনাই আৰু এই কাগজটো এনেকুৱাকে কাটি হুমাই এটো প্ৰকাশ কৰিব পাৰিব, অতি সহজতে হৈ যাব। পাছত এটো চাক ৰাইমিং ওয়ার্ড শিকোৱাৰ এটি TLM এনেকুৱাকে বনাব পাৰিব। সৰু সৰু কাগজৰ টুকুৰা এনেকে লিখি আৰু বাকিখিনি এনেকে লিখি দিব। এটো আপোনালোকে ইচ্ছা কৰিলে অসমীয়াৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে, যেনে কল, বল, ফল তেনেকুৱাকে বনাব পাৰে। ইয়াৰ পাছত আপোনালোকে দেখিব পাৰিছে এটি ধুনীয়া পখিলাৰ ছবি। ইয়াত বেছি ইউজ কৰা নাই, ইয়াত অকল এটা প্লাষ্টিকৰ বটল বা প্লাষ্টিকৰ গ্লাছ এটা কাটি এনেকে বনোৱা হৈছে আৰু কাগজবিলাক এনেকুৱা ধৰণে কাটি ল'লে একেবাৰে সহজতে এটো বনাব পাৰি। তাৰ পাছত আপোনালোকে দেখিব পাৰিছে কালাৰৰ চিনাকি কৰাৰ কাৰণে এটি খুব ধুনীয়া এটি TLM। ইয়াত আপোনালোকৰ বেছি একো কৰিব নালাগে, এটা গোলকৈ কাগজটো কাটি এটা টেমাৰ ওপৰত তাৰপাছত এনেকুৱাকে কাটি কাগজবিলাক এনেকে দেখাব, একফালে ওলাব শব্দ আৰু একফালে ইয়াৰ কালাৰটো ওলাব আৰু ইয়াত আঠা লগাই এনেকে লাঠি নিচিনা লগাই দিব যাতে এটো ঘূৰিব পাৰে, একেবাৰে সহজ। এনেকুৱাকে কাগজ কাটিও আপোনালোকে বিভিন্ন পাচলি ফলমূলৰ ছবিবিলাক এনেকে প্ৰস্তুত কৰিব পাৰিব। চাব কিমান ধুনীয়া লাগে আৰু একেবাৰে কম খৰচত কৰিব পাৰিব সোনকালে। এইকেইটা TLMৰ পৰা আপোনালোকৰ কোনটো আটাইতকৈ ভাল লাগিলে নিশ্চয় কমেন্ট কৰি জনাব।